নিকুঞ্জ আপডেট চেনেলটো আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ অংগনৱাড়ী ৰিক্ৰুটমেণ্ট 2026 এই ভিডিঅ'টোত মই আপোনালোকক এপ্লাই ডেট এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত কোনসকলে আবেদন কৰিব পাৰিব কেতিয়াৰ পৰা এপ্লাই হৈছে ইয়াৰ লাষ্ট ডেট কেতিয়া গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত জনাই দিম আৰু ইয়াত কোনো ধৰণৰ এক্সাম নাই আপোনালোকে নিজৰ জিলাতে চাকৰি পাবলৈ সক্ষম হ'ব ঠিক আছে মই এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাইম আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰথমতে মই আপোনালোকক জনাই দিছোঁ এই অংগনৱাড়ী ৰিক্ৰুটমেণ্ট 2026 ৰ পৰা বহুখিনি ভেকেন্সি ওলাইছে ঠিক আছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব ঠিক আছে প্ৰত্যেকখন ৰাজ্যতে ওলাইছে অংগনৱাড়ী ৰিক্ৰুটমেণ্ট আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব ঠিক আছে ইয়াতে গোটেইখিনি আপোনালোকৰ ষ্টেট ৱাইজ দিয়া আছে আপোনালোকে যদি এতে ৱেবছাইটত ভিজিট কৰি আপোনালোকে চাব পাৰিব অসমৰ বাবেও বহুতো ইয়াত ভেকেন্সি আহিছে ঠিক আছে বহুতো ভেকেন্সি আছে আপোনালোকৰ বাবে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব প্ৰথমতে আপোনালোকক মই দেখুৱাই দিছোঁ যে অংগনৱাড়ী ৰিক্ৰুটমেণ্ট ঠিক আছে 2026 ৰ বাবে ইয়াত ষ্টেট গভৰ্ণমেণ্ট আণ্ডাৰ ICDS স্কিম হয় এইটো আৰু আপোনালোকে এইটো কৰিব পাৰিব অংগনৱাড়ী ৱৰ্কাৰ হেল্পাৰ মিনি ৱৰ্কাৰ ছুপাৰভাইজাৰ ঠিক আছে এনেকুৱা ধৰণৰ আপোনালোকৰ 4 ধৰণৰ আপোনালোকে পোষ্ট থাকিব ইয়াত ঠিক আছে 4-5 ধৰণৰ আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন খিনি হ'ব আপোনালোকৰ মিনিমাম আপোনালোকৰ 10 পাছ হ'ব লাগিব আৰু ইয়াত মেক্সিমাম কোনো ধৰণৰ ইয়াত লিমিট নাই ঠিক আছে আপোনালোকে পোষ্ট গ্ৰেজুৱেট সকলেও কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ হেল্পাৰ সকলৰ বাবে 8 পাছ ঠিক আছে ইয়াত ৱৰ্কাৰ আৰু মিনি ৱৰ্কাৰ কাৰণে আপোনালোকৰ 10 পাছ হ'ব লাগিব আৰু হেল্পাৰ সকলৰ বাবে 8 পাছ ঠিক আছে ছুপাৰভাইজাৰ গ্ৰেজুৱেট লাগিব যি সকলে ছুপাৰভাইজাৰ পোষ্টত আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে কিন্তু গ্ৰেজুৱেট হ'ব লাগিব এজ লিমিট আপোনালোকৰ 18 পৰা 35 বছৰলৈকে আৰু ইয়াত SC ST ইয়াত ৰিলেক্সেশ্যন থাকিব ঠিক আছে এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন অনলাইন দুটা হ'ব আপোনালোকৰ কি হয় কোনোবা এখন ষ্টেটত আপোনালোকৰ অফলাইন হয় যেনে ধৰণে আমাৰ অসমৰটো অফলাইন হয় ঠিক আছে আৰু ইয়াত সিলেকশ্যন প্ৰসেছ আপোনালোকৰ মেৰিট বেছ অন একাডেমিক মাৰ্ক ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ মাৰ্কশ্বিট বিলাক চাব ঠিক আছে তাৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে ইয়াতে চাব আপোনালোকে ৰিকোয়াৰ্ড ডকুমেণ্ট বিলাক হ'ব আপোনালোকৰ এডুকেশ্যন যিখিনি এডুকেশ্যনেল চাৰ্টিফিকেট আছে সেইখিনি লাগিব ID প্ৰুফ এড্ৰেছ প্ৰুফ আৰু আপোনালোকৰ ফটো কাষ্ট চাৰ্টিফিকেট লাগিব ঠিক আছে কেনে ধৰণে এপ্লাই কৰিব আপোনালোকে প্ৰথমতে অংগনৱাড়ী অফিচিয়েল ৱেবছাইটত গৈ পিনে আপোনালোকে আবেদন কৰিব লাগিব আৰু আপোনালোকে ইয়াত মিনিমাম 18 বছৰ হ'ব লাগিব ঠিক আছে আৰু আপোনালোকে এই অংগনৱাড়ী পোষ্টত এপ্লাই কৰিবলৈ হলে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'ব লাগিব ঠিক আছে আৰু আপোনালোকৰ ৰিকগনাইজ বৰ্ড হ'ব লাগিব ঠিক আছে আৰু আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ পোষ্টত পাব ঠিক আছে আৰু ইয়াত আপোনালোকে প্ৰথমতে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব দেই ঠিক আছে আৰু আপোনালোকৰ ল্যাঙ্গুৱেজ আপোনালোকে যিখন ষ্টেটৰ পৰা কৈ আছে সেইটো ল্যাঙ্গুৱেজ হ'ব লাগিব ঠিক আছে আৰু আপোনালোকে ইয়াত ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ বিভিন্ন ধৰণৰ ল্যাঙ্গুৱেজ থাকে ঠিক আছে আৰু আপোনালোকৰ ডকুমেণ্ট আৰু পাৰপজ ঠিক আছে আধাৰ কাৰ্ড আইডেন্টিটি আপোনালোকৰ ভেৰিফিকেশ্যনৰ বাবে লাগিব ডোমিচাইল চাৰ্টিফিকেট প্ৰুফ অফ ৰেজিডেন্ট ইন দা ৰেসপেক্টিভ ষ্টেট অফ ডিষ্ট্ৰিক্টৰ কাৰণে লাগিব আপোনালোকৰ ইয়াত কাষ্ট চাৰ্টিফিকেট লাগিব ঠিক আছে এডুকেশ্যনেল চাৰ্টিফিকেট খিনি লাগিব আপোনালোকক পাছপোৰ্ট সাইজ ফটো মোবাইল নাম্বাৰ ইমেইল আইডি সিগনেচাৰ লাগিব ঠিক আছে এইখিনি লাগিবই আৰু আপোনালোকৰ সিলেকশ্যন প্ৰসেছ কেনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ মই ক'লোৱে মেৰিট আপোনালোকৰ মেৰিট ওলাব ঠিক আছে আৰু তাৰ পিছতে আপোনালোকৰ এটা সাধাৰণ ইন্টাৰভিউ হ'ব তাৰ পিছত আপোনালোকে সিলেকশ্যন পাব ঠিক আছে আপোনালোকৰ এতিয়ালৈ এপ্লাই হোৱা নাই ঠিক আছে আগন্তুক মাহত আপোনালোকৰ ইয়াত অফিচিয়েল আপোনালোকৰ যিটো নেকি এপ্লাই ডেট সেইটো মুকলি কৰিব ঠিক আছে আপোনালোকে ভিডিঅ'টি আৰু এই চেনেলটি আপোনালোকে ফলো কৰিব ঠিক আছে তেতিয়াহে আপোনালোকে আগন্তুক মাহত আপোনালোকৰ এপ্লাই ডেট সমূহ আপোনালোকে জানিব পাৰিব ঠিক আছে আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছে তেনে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ